চাওক ৰঙালী বিহুৰ ধামখুমীয়াৰ মাজতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন যিহেতু অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষৰ মাজত যেহেতু যথেষ্ট এটা ঢৌ এইখিনি মুহূৰ্তত উঠা দেখা গৈছে আৰু এই মুহূৰ্তত তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত মই উপস্থিত আছোঁ আৰু কাইলৈ দিনটোত যেহেতু নমিনেশ্যন অৰ্থাৎ মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন আৰু আজি এই মুহূৰ্তত তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন জিলা পৰিষদৰ সদস্যৰ পদৰ পৰা আৰম্ভ কৰি ৱাৰ্ড সদস্যলৈকে বিভিন্ন পৰ্যায়ৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে আহি ইতিমধ্যে তেওঁলোকৰ মনোনয়ন পত্ৰসমূহ দাখিল কৰিছে আৰু এই মুহূৰ্তত মই সহযোগী হিমাংকক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুখনকৈ জিলা পৰিষদ সদস্যৰ প্ৰাৰ্থীয়ে শাসকীয় দলৰ প্ৰাৰ্থী আহি ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে বুঢ়ীদিহিং জিলা পৰিষদৰ সদস্য হিচাপে সোণমাই মৰাণ আৰু টঙনা জিলা পৰিষদ সদস্য হিচাপে ৰশ্মি ৰেখা দহোতীয়াই ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু মই অকণমান কথা পাতিব বিচাৰিম যে এইবাৰ যিহেতু প্ৰতীকবিহীনভাৱেই যিহেতু ৱাৰ্ড সদস্যসকলৰ মাজত যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব কেনেধৰণৰ বাৰ্তা আছে আৰু কেনেধৰণৰ পৰিকল্পনা আজি মনোনয়ন দাখিল কৰিলে খুব ভাল এটা দিন আজি ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু আমি 100+ বুঢ়ীদিহিং জিলা পৰিষদ জিকিম ৰাইজৰ বিপুল সঁহাৰি 3খন পঞ্চায়ত মোৰ বুঢ়ীদিহিং কৈলাশপুৰ আৰু ব্ৰহ্মাজান আমি আটাইকেইখন পঞ্চায়তে আমি জয়যুক্ত হ'ম ৰাইজে ইতিমধ্যে সকলোৱে ভোট দিবলৈ ৰৈ আছে সকলোৱে আগ্ৰহে ৰৈ আছে আৰু আজি মনোনয়ন পত্ৰ দাখিল কৰিম ইতিমধ্যে ৰশ্মি বা কৰি আছে টঙনা জিলা পৰিষদ অলপ পিছতে বুঢ়ীদিহিং জিলা পৰিষদ হৈ মই সোণমাই মৰাণে দাখিল কৰিম তাকে ক'লোঁ ধন্যবাদ বিৰোধীয়ে কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে আপোনাৰ যিটো এলেকা আছে সেই এলেকাত 3খন পঞ্চায়তৰ কথা ইতিমধ্যে কৈছে যে কেনেধৰণৰ প্ৰত্যাহ্বান জনাব বিৰোধীয়ে নাই আজিৰ দিনত বিৰোধী বুলি ক'বলৈ আমি একোৱে মানে দেখি পোৱা নাই সিহঁতৰ ক'ত ওপৰততো কোনো নাই সিহঁতৰ আমাৰ সেই অঞ্চলতো বিভিন্ন স্থানত আমাৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বত আমাৰ 6খন পঞ্চায়ত ইতিমধ্যে আমি ডিগবৈত এটেচ হৈছোঁ লগতে আমাৰ খুব কৰ্মযোগী বিধায়ক আমি চুৰেণ ফুকন ডাঙৰীয়াক পাইছোঁ তেখেতৰ নেতৃত্বত আমাৰ বুঢ়ীদিহিং যে উজ্জ্বলি উঠিব আগন্তুক নিৰ্বাচনৰ তেখেতে টিকেট লৈ আহক সকলোৱে আশীৰ্বাদ আছে আমাৰ বুঢ়ীদিহিং হৈ জয়যুক্ত কৰাব ৰাইজে আগ্ৰহে বাট চাই আছে যিহেতু প্ৰতীকবিহীনভাৱে হ'ব তলৰ পৰ্যায়ত ক'ৰবাত কিবা খেলি মেলি হ'ব বুলি অনুমান কৰিছে নেকি বা কেনেধৰণৰ হ'ব তাত ভোটাৰ ৰাইজে কিবা অসুবিধাৰ সৃষ্টি হ'ব নেকি ভোটাৰ ৰাইজৰ মাজত এইখিনিৰ ওপৰত মই অকণমান জানিব বিচাৰিছোঁ নাই অসুবিধা সৃষ্টি নহয় তেনেকৈ যিহেতু ৱাৰ্ড মেম্বাৰসকল সকলো আমাৰ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব সকলোৱে মনোনয়ন পত্ৰ ইতিমধ্যে কৰিলে আমাৰ ডিগবৈ সমষ্টিৰ যিখিনি পঞ্চায়ত আছে সকলোৱে কৰিলে একো অসুবিধা হোৱা নাই এতিয়ালৈকে আৰু আগন্তুকো নহয় চাওক এগৰাকীয়ে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰি আছে আৰু তাৰপিছতে বুঢ়ীদিহিং জিলা পৰিষদৰ সদস্য বিজেপিৰ প্ৰাৰ্থী হিচাপে সোণমাই মৰাণে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু এই মুহূৰ্তত যদি আমি এটা কথা কওঁ যে বুঢ়ীদিহিং মৌজাৰ আটাইতকৈ চৰ্চিত গাঁও পঞ্চায়তখনে হৈছে বুঢ়ীদিহিং গাঁও পঞ্চায়ত আৰু সেই বুঢ়ীদিহিং গাঁও পঞ্চায়তত এতিয়া বিৰোধীৰ যিটো ঢৌ দেখাৰ বিপৰীতে কিন্তু শাসকীয় দলটোৱে আগ্ৰাসী ৰূপত বুঢ়ীদিহিং মৌজাত পঞ্চায়ত নিৰ্বাচনৰ বাবে তেওঁলোকে ইতিমধ্যে উবুৰি খাই পৰিছে তলৰ পৰ্যায়ৰ পৰা আৰম্ভ কৰি তাত শাসকীয় দলৰ বিধায়কগৰাকীয়ে যথেষ্ট তৎপৰতাৰে কঁকালত টঙালি বান্ধিছে যে এইবাৰ বুঢ়ীদিহিঙত কেৱল বিজেপিৰ যাতে জয় ময় হ'ব পাৰে বা বিজেপিয়ে বিজয়ী ধ্বজা উৰুৱাব পাৰে তাৰ কাৰণে তেওঁলোকে ইতিমধ্যে ৰণকৌশল তৈয়াৰ কৰিছে তাৰ বিপৰীতে কিন্তু বিৰোধীয়ে নিখতকটীয়া হিচাপে এই মুহূৰ্ততো সেই অঞ্চলটোত বা বুঢ়ীদিহিং গাঁও পঞ্চায়তত তেওঁলোকে নিখতকটীয়া হিচাপেই তেওঁলোকে বৰ্তমান সময়তো চিহ্নিত হৈছে তেওঁলোকৰ কোনো ধৰণৰ বৰ্তমান সময়ত তেওঁলোকৰ প্ৰাৰ্থীগৰাকীয়ে এই মুহূৰ্তলৈকে কোন হ'ব সেই কথাও এই মুহূৰ্তত জানিব পৰা হোৱা নাই
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত